বৃন্দাবন ত্যাগ কৰি নন্দনৰ গৃহত আশ্ৰয় লোৱা বুলি প্ৰভু কৃষ্ণই দেৱৰ্ষী নাৰদৰ আগত সদৰি কৰিলে। লগতে তেওঁ এইটো ক'ব নাপাহৰিলে, ঘুৰা হেৰাৰ ব্যৱস্থা কৰাৰ কথাও কৰে প্ৰভু। কি ঔষধ থাকে বুলি ক'লে, হে নাৰদ, মোৰ বাবে তুমি কি ঔষধ আনিবা জানানে? মোৰ ভকতৰ পদধূলি, ভকতৰ পদধূলি কৰি বিচাৰি তাকে পালে ভাল হ'ব। নাৰদে হাঁহিলে আৰু প্ৰভুক ক'লে, হে প্ৰভু, তোমাৰ জ্বৰ উঠিছে, ঔষধ লাগে। সেইটো হৈছে ভকতৰ পদধূলি। এইটো কিবা ঔষধ নেকি প্ৰভু? নাৰদে বোলে, তুমি চিন্তা নকৰা, পদধূলি এতিয়াই লৈ আহি কৃষ্ণৰ কথা শুনি নাৰদ মুনিয়ে ভকতৰ পদধূলি বিচাৰি গ'ল। কিন্তু প্ৰভু কৃষ্ণক তেখেতে এবাৰো সোধা নাই যে ভকত মানে কি, ভকত হ'বলৈ কি কি গুণৰ অধিকাৰী হ'ব লাগিব, অথবা এই ত্ৰিভুৱনত ভকত কোন কোন আছে। আৰু প্ৰভু কৃষ্ণৰ চৰণত লৈ নাৰদক এইবাবেই পঠিয়াই দিয়া হ'ল, নাৰদে আচলতে ভকত চিনি পাই নাপায়। অ নাৰদ চলে চলে এইবার পুনে পুনে নারদপুরী ব্রহ্মলোকলে গমন করছে, অর্থাৎ ব্রহ্মাদেৱৰ ঘৰ পালেগৈ। এটা ব্রহ্মাদেৱৰ দ্বিতীয় মানৱ পুত্ৰ আছিলে এই দেৱৰ্ষী নাৰদ, আৰু সেয়েহে পিতৃ ব্ৰহ্মাদেৱক নাৰদে কি বুলি আবেদন নিবেদন কৰিলে, ও পিতা সৃষ্টি কৃষ্ণ
কৃষ্ণ কৈ পঠিয়াইছে ভকতৰ পদধূলি দিছে বিচাৰি প্ৰভু কৃষ্ণ যেতিয়া ভকত শব্দটো কৈছে ঘপমকে তোমাৰ কথা মনত পৰিছে কাৰণ প্ৰভুৰ নাভি ব্রহ্মদেবে রাহিবে লাগিলা নারদক চাই ব্রহ্মই হেৰে নাৰদ এই দুভাৱৰাতি এই পূৰ্ণিমাৰ নিশা তুমি ভগৱান বিচাৰি এই ব্ৰহ্মৰ ওপৰত আহিছা ব্ৰহ্মই বুলন্দ আছে ও নাৰদ পিয়ালৈ ভকত মই পদধূলি বিচাৰি যোৱাই নথাই পদধূলি বিচাৰি যোৱাই এইখন মুখেৰে নাৰায়ণ নাৰায়ণ কৰি ফুৰি পিঠা বনোৱা এখন মুখ কিন্তু তুমি মোৰ মুখ এইখন দেখি চাবাচা চাৰি মুখেৰে মই প্ৰভুৰ নাম যে স্বয়ং সৃষ্টিকৰ্তা প্ৰজাপতি পৰম পিতা ব্ৰহ্মাই যদি ভকত নহয় তেনেহ'লে ভকত কোন হ'ব পাৰে ভকত এইবাৰহে মই আচল ভকতৰ সন্ধান পাইছো আচলতে ভুল কৰি মই ইয়াত আহিছো প্ৰথমতে মই তাত যাব লগা আছিল এইবাৰ ভকত বিচাৰি নাৰদ মুনি শিৱৰ ওচৰে গৈ ভকত বিচাৰি যেতিয়া কৈলাশপুৰীত দেৱৰ্ষী নাৰায়ণ উপস্থিত হ'ল গৈ দেখিলে যে মহাদেৱ বাবা ধ্যানত মগ্ন হৈ আছে তেওঁ কিন্তু মুখেৰে বাৰণ গৰম এইজনে ভগৱান নাৰদে দূৰৰ পৰা দেখিছে এইবাৰ মহাদেৱ বাবা ধ্যান ভগ্ন হৈ গ'ল এইবাৰ বাবাৰ ধ্যান ভংগ হোৱাৰ পাছত এইবাৰ নাৰদে দেখিছে যে
এই শিলিমতে গাঞ্জা বাজাই এই তাপি টুপি দেখি নারদ মুনি খাতান ভগত সবাই লাগবো এইবার মহাদেৱ বাবুৰ ধ্যানত মগ্ন হল নাৰদে ভাবে ধ্যানত যেহেতু বহিছে মাতি দিম খং কৰিব নামাতিম সেইবাৰ প্ৰভু ঈশ্বৰৰ বেমাৰ ঠিক কৰা যায় ও কৈলাশ বসতি পাৰ্বতীৰে পতি অমঙ্গলহৰি দেৱাদিৰে শিৱমতি হৰি গিৰে জটাধাৰী মুকুন্দ হৰি
কৈলাসপুৰৰ আগমনৰ বতৰা বৰ্তমান প্ৰভু চকু মেলিছে সাৰ পাইছে মই আহিছো প্ৰভু প্ৰভুশ্বৰ বিৰাট জ্বৰ হে ঔষধ লাগে যেটো হৈছে পদধূলি পদধূলি দিয়া প্ৰভু অলপ লৈ যাম আকৌ খুনি সদায় জীৱই পদধূলি লাগে নারদ পদধূলি লাগে পদধূলি দিবাক লাগি মৰিব ভকত নেকি নারদমণি কৈলাসপুৰৰ পৰা পলাবলৈ চেষ্টা কৰিলে পুনৰ মৰম কৰা মাত্ৰে মহাদেৱে ক'লে গুণাদেৱৰ কি এই শৰতৰ পূৰ্ণিমাৰ নিশা ইমান সুন্দৰ এটা মুহূৰ্তত তুমি আহি ইয়াত নৱহাকৈ তুমি কৈলাসপুৰৰ পৰা প্ৰস্থান কৰিবা কেতিয়াও সম্ভৱ নহয় উভতি আহা আসন গ্ৰহণ কৰ হে দেৱৰ্ষি এই যে ভগত বিচাৰি ইয়ালৈকে আহিছে তোমাক কোনে পঠিয়াই দিছে প্ৰভু কৃষ্ণ তুমি সুধিছিলানে যে প্ৰভু ভগত মানে কি ভকত হ'বলৈ কি কি গুণৰ অধিকাৰী হ'ব লাগে অথবা এই ত্ৰিভুৱনত ভকত কোন আছে তুমি নুসুধিলা নাই তুমি পোনে পোনে তোমাৰ পিতৃ ব্ৰহ্মদেৱৰ ওচৰলৈ গৈছিলা ব্ৰহ্মদেৱক তুমি কিয় নুসুধিলা যে পিতা ভকত মানে কি অথবা ভকত হ'বলৈ কি কি গুণ তুমি একো পাহৰা নাই নাৰদ তুমি যে একো নাজানা আজি মই গম পাই গ'লো শুনা ভকত এই তিনিটা বাক্যৰ সমষ্টি বহুত বিশাল এই ভকত শব্দটোৰ মানে কওঁতে যিমান সহজে গ্ৰহযন্ত্ৰ জানিব কঠিন ভকত শব্দৰ প্ৰথম অক্ষৰটো কি এই ভ মানে ভগবন্ত হৃদয়ে মানে ভগৱন্তক হৃদয়ে ৰাখি মাজৰ অক্ষৰটো কি ক মানে হৈছে যিয়ে কৃষ্ণক ভকতি কৰি মায়ামোহৰ পৰা আঁতৰত থাকে অথবা মায়ামোহত থাকিলে ঈশ্বৰক ভকতি কৰিবলৈ নেৰে এই ক মানে মায়াবিহীন কৰ্মে লিপ্ত হাতে কৰা কাম মুখে লোৱা নাম কৰ্মই হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম প্ৰথমতে কৰ্ম তাৰ পাছতহে ধৰ্ম এতিয়া শেষৰ অক্ষৰটো কি অন্ত্যত এত মানে তৰি বাৰ ঘূৰে উপায় যিজন ব্যক্তিয়ে নিজেও তৰে আনকো তৰাই অৰ্থাৎ আনৰ দুখ দুৰ্গতি বিপদ বিঘিনি বেমাৰ আজাৰ হ'লে সহায় সাৰথি কৰে
এই তিনিওটা গুণৰ এটাও গুণত নাৰদ ঐ অপমানো এই তিনিওটা গুণ যাৰ সাথে আচলতে তিনি বহু আশা কৰি বহু সপোন দেখি পিতৃ মাতৃ একাক্ষৰৰ বিয়া পাতি দিলে তুমি এনেকুৱা কিছুমান ভগৱান পাবা বিয়া পাতি দি কত পিতৃ মাতৃৰ মনে শান্তি নাই তিনি পদে পিতৃ মাতৃক পাহৰি যোৱা ভগৱান তুমি বহুত পাবা এনেকুৱা তুমি কিছুমান ভগৱান পাবা তোমাৰ বাৰীৰ পাছত বিঘাই বিঘাই কুৰাই কুৰাই মাটি পৰি থাকে কিন্তু ঠেলি হেঁচিয়ালি ৰাইজৰ ৰাস্তাত হেঙাই দিয়া ভগৱান তুমি বহুত পাবা সেইকাৰণে মই কৈছো পুত্ৰক চিনি অকণমান পৰধূলি পালে যদি প্ৰভু কৃষ্ণৰ বেমাৰ ভাল হৈছে তেনেহ'লে আমি এটা কাম কৰোঁ আমাৰ ভৰি ধূলা তেতিয়া গোপীসকলক নাৰদে ক'লে হে গোপীসকল স্বৰ্গ মৰ্ত্য পাতাল ত্ৰিভুৱন ভাবিছো কোনেও মোক অকণমান পৰধূলি দিয়া নাই তোমালোকে যদি দিয়া যদি লৈ যাম প্ৰভুক দিম মই তাৰ পাছত তুমি হবে বস্তুৰে কম এই নিজৰ নিজৰ ধূলি দিলে নিজৰ নিজৰ ধূলি দিলে
বস্ত্ৰ মেৰুৱাই ল'লে, লৈ তেওঁ ঈশ্বৰৰ নাম লৈ শিৰত তুলি ল'লে আৰু প্ৰভুক দিম বুলি কৃষ্ণক দিম বুলি প্ৰস্থান কৰিব খোজতেই প্ৰভু কৃষ্ণ বৃন্দাবনৰ মাজত আবিৰ্ভাৱ হৈ গ'ল। আৰু হাঁহি হাঁহি নাৰদে ক'লে, হে দেৱৰ্ষি, ভকত বিচাৰি পালানে? যোৱাৰ সময়ত তুমি কিন্তু এবাৰো সোধা নাছিলে যে ভকত মানে কি, ভকত হ'বলৈ কি কি গুণৰ অধিকাৰী হ'ব লাগে, অথবা এই ত্ৰিভুৱনত ভকত গুণ আছে। তুমি গৰ্ভতে উফম দি তোমাৰ পিতৃ ব্ৰহ্মা ভকত কৰি তুমি ব্ৰহ্মলৈ গমন কৰিছিলা। ব্ৰহ্মাদেৱে তোমাক পদধূলি নিদিলে, তাৰ মানে তেওঁ ভকত নহয়। তাৰ পাছত তুমি মহাদেৱৰ ওচৰলৈ গ'লা, মহাদেৱে তোমাক পদধূলি নিদিলে, তাৰ মানে মহাদেৱ ভকত নহয়। তোমাক পদধূলি কোনে দিলে? এতিয়া বুজি পালা? এই গোপী এই হ'ল আচল ভকত। অ মোহৰম সেইকাৰণে গোপীৰ সংগে থাকো সৰ্বদা, সেইকাৰণে গোপীৰ সংগে, সেইকাৰণে য'তেই কৃষ্ণ ততেই গোপী, আৰু য'তেই গোপী ততেই কৃষ্ণ। এতিয়া তুমি কৃষ্ণৰ উভতিছ শৰতৰ পূৰ্ণিমাৰ নিশা এই 16,000 গোপী অৰ্থাৎ এই 16,000 ভকতৰ মই মনত চাই কৰিম জানা। ও ৰাখলীলা আজি যেহেতু আমাৰ প্ৰাণৰ শিল্পী গৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, গতিকে এখেতে যদিও বৈকুণ্ঠপ্ৰেমী হৈছে আমাৰ সেইটো অনুভৱ নহয়, আৰু তেওঁ কেতিয়াও আমাৰ মাজৰ পৰা নেযায়, কিয়নো তেখেতক আমাৰ গানৰ মাজেৰে আমি জীয়াই আমাৰ মাজতে ৰাখিব লাগিব। সেয়েহে অনুষ্ঠানৰ সদৌ শেষত আমি জুবিনদাৰ এটা খুব কালজয়ী আধ্যাত্মিক গীতেৰে অনুষ্ঠানটো সামৰণি কৰিম। গতিকে মোৰ লগত আপোনালোকক সহযোগ কৰি যাব। প্ৰথম গীতটো হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে, মানে তেখেতৰ পাছতে আমাৰ জুবিন গাৰ্গ মেমৰি আছিলে, গতিকে দুয়োজন মহিৰো আমাৰ মাজত যদিও কায়িকভাৱে নাই, কিন্তু তেখেতসকলৰ আমাৰ মনে প্ৰাণে সদায় থাকিব, আৰু তেখেতসকলৰ অবিহনে আমাৰ জাতীয় অস্তিত্বই। আৰু সেয়েহে প্ৰথমতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটা খুব আধ্যাত্মিক কালজয়ী গীত আছে, ভূপেন হাজৰিকাদেৱৰ গীতটো আৰু জুবিন গাৰ্গ মেমৰি গীতেৰে আমাৰ অনুষ্ঠানটো সামৰণি হ'ব। মই যেনেকৈ কৈ যাম আপোনালোকে তেনেকৈ কৈ যাব, তেনেকৈ চাপৰিখিনি সংগত কৰিব। প্ৰথমতে বিলম্বিত লয়, এই যিটো এইটো নাগাত আমাৰ ষ্টাইলটো চেঞ্জ হৈ যায়। ষ্টাইলটো এনেকুৱা